চেৱৈ সদায় একেধৰণে খাই যদি আমনি লাগিছে, এই ৰেচিপিটো আপোনালোকৰ বাবে। চেৱৈৰ মিঠাই বনাইছোঁ। নৰ্মেল চেৱৈৰ দৰে নহয়, এটা ক্ৰিস্পি কিন্তু ভিতৰৰ পৰা ছফ্ট আৰু ক্ৰিমি এটা চেৱৈৰ মিঠাই। এতিয়া উৎসৱৰ বতৰ আৰু খুব কম সময়তে 5 মিনিটমানৰ ভিতৰতে বিশেষ বহুত বেছি বস্তু দৰকাৰ নাই, এনেকৈ চেৱৈৰ মিঠাই বনাই ৰেডি কৰিব পাৰিব। সদায় আৰু কিমান গাখীৰৰ সৈতে পায়স বনাই খাব নহয়নে? আৰু মই বনাই ৰেডি কৰিলোঁ আৰু আমাৰ জুমনহঁতক খাবলৈ দিলোঁ। আপোনালোকে সিহঁতৰ ৰিয়েকশ্যনটোও চাব পাৰিব। খুব বেছি ক্ৰাঞ্চি ক্ৰিস্পি কিন্তু ভিতৰৰ পৰা একেবাৰে ছফ্ট। আৰু এয়া ৰেডি হৈ গ'ল। পলম নকৰোঁ, আহক ৰেচিপিটো চাওঁ। প্ৰথমতে এয়া চেৱৈ লৈ লৈছোঁ। চেৱৈ এইটো মিহি চেৱৈটো ল'ব লাগে দেই। ভজা হওক বা নভজা হওক কথা নাই, মিহিটো হ'লে বেছি ভাল। ইয়াতকৈও এটা মিহি পায়, সেইটো হ'লেতো আৰু বেছি ভাল। আৰু এতিয়া চেৱৈখিনি একেবাৰে মিহি মিহিকৈ যিমান পাৰি আৰু ভাঙি ল'ম। যিমান মিহি কৰিব পাৰে সিমান ভাল। আৰু এইটো আকৌ মোৰ ল'ৰাই নাম দিছে ডিজাইনাৰ চেৱৈ মিঠাই মা। এতিয়া আপোনালোকে কি নাম দিয়ে নিজে দি ল'ব। আৰু এয়া মই ধুনীয়াকৈ সেইখিনি গুড়ি কৰি ল'লোঁ হাতেৰে। আৰু এখন কেৰাহী পাতি লৈছোঁ গেছত। প্ৰথম অৱস্থাত মই চেৱৈখিনি অকণমান ঘিউ দি ৰ'ষ্ট কৰি ল'ম। যদিহে বজাৰত ভজা চেৱৈ অনা হয়, একেবাৰে সাৱধান, জুইৰ ফ্লেমটো ল' কৰি ল'ব। একেবাৰে কম জুইত গেছত এনেকৈ লাহে লাহে ঘিউত ভালকৈ ভাজিব। আৰু এনেকৈ মই লাহে লাহে হেতাৰে কম জুইত অলপ অলপকৈ ভাজি আছোঁ। মই আপোনালোকক জোখটো দেখুৱাম বাৰু। একেবাৰে যাতে আধা ৰঙচুৱা হৈ দেই নাযায় দেই, নহ'লে মিঠাইটোৰ সোৱাদ একদম নাইকিয়া হৈ যাব। আৰু এতিয়া মই এই জোখটোতে কাঢ়ি ল'লোঁ। এতিয়া কেৰাহীখনত পানী এবাতি দি লৈছোঁ আৰু আধা বাতিমান হ'ব চেনি দিছোঁ। চেনি যিসকলে কমকৈ খায় কমকৈ দিব, তথাপিও চেনি অকণমান দিব লাগিব। এতিয়া চেনিখিনি গলি যোৱালৈকে অকণমান লৰাই তাতে ইলাচি এটা দি আকৌ অকণমান এনেকৈ মই লৰাই আছোঁ। আৰু যিমান পাৰি অলপ ডাঠ হোৱালৈকে ৰাখিছোঁ। এনেকৈ হাতেৰে অকণমান চুই চাব, অকণমান আঠা নিচিনা হ'লে আৰু চেৱৈখিনি ইয়াতে দি দিব। এই সময়তে গেছৰ ফ্লেমটো একেবাৰে ল' কৰি ৰাখিব। বহুত বেছি যদি হাই হৈ যায় শুকাই আহিব আৰু খুব সোনকালে টান হৈ আহিব। আৰু এইখন কিয় লৈছোঁ পেন জানেনে? এখন পেন এই জোখটোৰ কাৰণে লৈছোঁ। আৰু নহ'লে আপোনালোকে এনেকুৱা বাতিৰ চাইজত ল'ব পাৰে, তেতিয়া কিন্তু চেৱৈ অকণমান বেছি লাগিব। আৰু মই ইমান ডাঙৰকৈ নবনাওঁ, সেইকাৰণে এই পেনখনৰ জোখত মই কটৰাকেইটা বনাই ল'ম। মানে চেৱৈটো মিঠাইটো ষ্টাইলটো দেখিছে নহয় আপোনালোকে প্ৰথমতে কটৰাৰ নিচিনা। শ্বেপটো দিবৰ কাৰণেহে এই পেনখন মই ব্যৱহাৰ কৰিছোঁ। মোৰ আছিলে, নহ'লে আপোনালোকে সৰু বাতি থাকিলে বাতি লৈ ল'ব। মুঠতে এনেকুৱা চৰাইৰ বাহ নিচিনা হ'ব লাগে। এনেকৈ ধুনীয়াকৈ এটা শ্বেপ দি এনেকৈ মই হেঁচি ল'লোঁ। এইটো কৰি ল'লে অকণমান সময় ঠাণ্ডা হ'বলৈ দিলেহে শ্বেপটো ৰ'ব। আৰু সেই সময়তে ঠাণ্ডা মানে মই কেৰাহীখনত গাখীৰ 2 কাপমান দি লৈ উতলাই আছোঁ। আৰু এইফালে পাউডাৰ গাখীৰো অলপ লৈ লৈছোঁ। আৰু পাউডাৰ গাখীৰ লোৱাৰ কাৰণটো হ'ল ক্ৰিমি এটা টেক্সচাৰ আহিব। আৰু সেই দেখুৱালোঁ নহয় নাৰিকলৰ শুকান গুড়ি মোৰ বজাৰৰ পৰা অনা আছিলে, মই লৈ লৈছোঁ। শুকানকৈ কেঁচা নাৰিকলো ভাজি ল'ব পাৰে। তাৰপিছত এনেকৈ দেখিছেনে গাখীৰখিনি পগাওঁতে আধাৰ নিচিনা হৈ গ'ল। 2 কাপ গাখীৰ মানে অকণমান হ'ল। তাতে জুই ফ্লেমটো এতিয়া অকণমান ল' কৰি ল'লোঁ পাউডাৰ গাখীৰখিনি দিওঁতে, নহ'লে গোটা পাতি যাব। তাৰপিছত পাউডাৰ গাখীৰখিনি মিহলাই হোৱাৰ পিছত দিলোঁ সেয়া নাৰিকলৰ গুড়ি। এতিয়া ইয়াতে অকণমান চেনি দিম, বহুত চেনি নিদিওঁ, কাৰণ চেৱৈখিনিত চেনি ধুনীয়াকৈ মিলাই লোৱা হৈছেই। এতিয়া অলপ সময় এনেকৈ লৰাই অলপ ডাঠ হোৱালৈকে আৰু জোখ এটাত এনেকৈ মিলাই ল'ম। এই ৰেচিপিটোত যিসকলে গাখীৰৰ সৈতে চেৱৈ বনাই খাই খুব আমনি পায়, তেখেতসকলে বনাই খাই বৰ ভাল পাব, আৰু ল'ৰা ছোৱালীয়ে বিশেষকৈ। আৰু এতিয়া এয়া মই কাঢ়ি ল'লোঁ। এইফালে এয়া দেখিছেনে কটৰা মোৰ ৰেডি। একেবাৰে কিমান ধুনীয়াকৈ এৰা আহিছে দেখিছে? মানে অকণমান শুকাই গ'লে চেনিৰে সৈতে সেইটো এটা ধুনীয়া শ্বেপ হৈ যায়। আৰু এনেকৈ মই গোটেইকেইটা উলিয়াই ল'ম। এতিয়া শেষ হোৱা নাই ইয়াৰ কাম। এতিয়া সেই যিখিনি মিঠাইৰ ভিতৰৰ টপিংখিনি, সেইখিনি আচল বস্তু, তেতিয়াহে ইয়াৰ মানে
মিঠাইটোৰ যিটো টেষ্ট এইটোতহে আছে। এতিয়া এই টপিংখিনি গোটেইখিনি দি দিলোঁ মাজত, আৰু অকণমান গাৰ্নিচিঙৰ কাৰণে চেৰি মই টুকুৰা টুকুৰ কৰি লৈ ইয়াতে দি দিছোঁ। যিকোনো এটা বস্তু মানুহে আমি চকুৰেও দেখি খাই ভাল পাওঁ, নহয়নে? মুখৰ জুতিটোতো কথা বেলেগেই। আৰু যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈ